মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ লেটাৰ ৰাইটিঙৰ দ্বিতীয় ভাগ। লেটাৰ ৰাইটিংটো ইম্পৰ্টেণ্ট কাৰণ এক্সামত 5 মাৰ্কছ আহে। লেটাৰ মাৰ্কছটো দুটা ভাগ কৰা হৈছে, ফৰ্মেল আৰু ইনফৰ্মেল। অলৰেডি ফৰ্মেল ডিছকাছ কৰা হ'ল, এতিয়া আজি আমি ডিছকাছ কৰিম ইনফৰ্মেল লেটাৰ। চ' ইনফৰ্মেল লেটাৰ আমি আমাৰ পেৰেণ্টছলৈ, আমাৰ ফ্ৰেণ্ডছলৈ, আমাৰ ৰিলেটিভছলৈ লিখোঁ। ইয়াৰ ফৰ্মেট কি হয় আমি চাই লওঁ। চ' ফৰ্মেট ফৰ ইনফৰ্মেল লেটাৰ। ইনফৰ্মেল লেটাৰ মানে আমি চিঠি যেতিয়া বন্ধুলৈ লিখিম, ঘৰলৈ লিখিম, পেৰেণ্টছলৈ লিখিম, তেতিয়া কি ফৰ্মেট হ'ব? প্ৰথমত হ'ব ৰাইটাৰ্ছ বা চেণ্ডাৰ্ছ এড্ৰেছ, তাৰপিছত হ'ব ডেট, তাৰপিছত হ'ব চেলিব্ৰেশ্যন, মেইন বডি, ছাবস্ক্ৰিপশ্যন বা কমপ্লিমেণ্টাৰী ক্লজিং, এণ্ড ফাইনেলি নেম। চ' ফৰ্মেল লেটাৰৰ অলৰেডি ভিডিঅ' এটা আপলোড কৰা হৈছে আৰু ডিছক্ৰিপশ্যনত মই লিংকো দি দিছোঁ, তোমালোকে সেই ভিডিঅ'টো চাবা, তেতিয়াহ'লে ফৰ্মেল লেটাৰৰ ফৰ্মেটটো আমি বুজি পাম আৰু সেই ভিডিঅ'টোত আমি গোটেই ষ্টেপকেইটা ভালকৈ ডিছকাছ কৰিছোঁ। চ' ফৰ্মেল লেটাৰ আৰু ইনফৰ্মেল লেটাৰ মাজৰ ফৰ্মেটৰ ডিফাৰেঞ্চ ক'ত আছে আমি যদি উলিয়াবলগীয়া হয়, তেতিয়াহ'লে ডিফাৰেঞ্চটো আমাৰ ক'ত আছে, আমি ডিফাৰেঞ্চটো ক'ত পাম? য়েছ, ডিফাৰেঞ্চটো আমাৰ ইয়াত আছে যে আমি ফৰ্মেল লেটাৰৰ ডেটৰ পিছত আমি লিখিছিলোঁ ৰিচিভাৰ্ছ এড্ৰেছ লিখিছিলোঁ আৰু তাৰপিছত লিখিছিলোঁ আমি ছাবজেক্ট। কিন্তু ইয়াত ইনফৰ্মেল লেটাৰত কিন্তু আমাৰ এই ৰিচিভাৰ এড্ৰেছ আৰু ছাবজেক্ট নালাগে। এই দুটা চেঞ্জেছ আমাৰ এই ফৰ্মেটত আহে। বাকী ফৰ্মেট ইজ অলমষ্ট ছেইম, ফৰ্মেটটো একেটাই। ষ্টাৰ্টিং ৰাইটাৰ্ছ এড্ৰেছ, ডেট, তাৰপিছত ৰিচিভাৰ এড্ৰেছ আৰু ছাবজেক্ট নালাগে, তাৰপিছত চিলিব্ৰেশ্যন, মেইন বডি, ছাবস্ক্ৰিপশ্যন নেম। চ' ফৰ্মেল আৰু ইনফৰ্মেল লেটাৰৰ ফৰ্মেটটো প্ৰায় একে, অকল আমি তাত লিখিব নালাগে ৰিচিভাৰ এড্ৰেছ আৰু বিষয়টো ছাবজেক্ট আমি লিখিব নালাগে। তাৰপিছত ঠিক আছে, আমি ষ্টেপছকেইটা অলপ ডিটেইলছত চাই ল'ম। প্ৰথমটো হ'ল ৰাইটাৰ এড্ৰেছ, ৰাইটাৰ মানে নিজৰ এড্ৰেছ, চেণ্ডাৰজনৰ যোনে লিখিব চিঠিখন তেওঁৰ এড্ৰেছটো লিখিব। তাৰপিছত নেক্সট ষ্টেপটো কি আছে? ডেট। তাৰিখ লিখোঁতে আমি কৈছিলোঁ যে এটা কথা মন কৰিব লাগিব যে আমি এনেকৈ ধৰণৰ তাৰিখ কেতিয়াও নিলিখোঁ, যেনেকৈ 12/2/2019 তেনেকৈ আমি লিখিব নালাগে। দ্য কাৰেক্ট ফৰ্মেট ইজ মই দিয়া আছে তাত, তেনেকৈ লিখিবা। আৰু এই ফৰ্মেটটো আমি লিখিব পাৰোঁ য'ত নেকি আমি ডেট, মাহটো বহুত দীঘলীয়া হয়, আমি কি কৰিছোঁ? শ্বৰ্ট কৰি দিছোঁ। তেনেকৈও আমি তাৰিখটো লিখিব পাৰোঁ। চ' ডেট লিখাৰ পিছত কি হ'ব আমাৰ? চেলিব্ৰেশ্যনটো আমি ইয়াত কালৈ লিখিম? যিহেতু আমি ফ্ৰেণ্ডলৈ লিখিম তেতিয়াহ'লে ফ্ৰেণ্ড হ'ব। যদি আমি আমাৰ পৰিয়ালৰ লিখোঁ তেতিয়াহ'লে ব্ৰাদাৰ, ছিষ্টাৰ, যদি দেউতালৈ ফাদাৰ, মাদাৰ, আংকল, আণ্ট, নেমো হ'ব পাৰে। নেম মানে যদি মই মোৰ ফ্ৰেণ্ডলৈ লিখোঁ তেতিয়াহ'লে ডিয়াৰ ৰোহিত, ডিয়াৰ বৰ্ণালী, ডিয়াৰ বৰ্ষা, যালৈ আমি লিখিম আমি সেই ফ্ৰেণ্ডৰ নামটো আমি মেনশ্যন কৰিব পাৰোঁ। ডেট ইজ চেলিব্ৰেশ্যনৰ পিছত আমাৰ কি আছে? নেক্সট ষ্টেপটো মেইন বডি। চ' মেইন বডিটোহে আমাৰ ইয়াত আমি অলপ বিশেষকৈ ইম্পৰ্টেঞ্চ দিব লাগিব। বাকী ফৰ্মেট একেটাই আছে, অকল মেইন বডিত কিছুমান চেঞ্জেছ আহিব, বা এইটোৱে আমাৰ মেইন ডিপেণ্ড কৰিব আমাৰ লেটাৰটোৰ মাৰ্কছ। লেটাৰৰ মাৰ্কছটো আমি ইয়াৰ পৰাহে কালেক্ট কৰিব লাগিব। চ' মেইন বডিটো আমি 3 ভাগ কৰা হৈছে। প্ৰথম ভাগটো কৰিছোঁ আমি ইণ্ট্ৰডাকশ্যন। চ' ইণ্ট্ৰডাকশ্যন পাৰ্ট কি কৰা হয়? আমি লেটাৰখন ইণ্ট্ৰডিউচ কৰিছোঁ আৰু লেটাৰ লিখাৰ যিটো মেইন উদ্দেশ্য, সেই উদ্দেশ্যটো আমি ইয়াত লিখিব লাগিব। কিহৰ কাৰণে লিখিছোঁ মই লেটাৰটো, সেইটো আমি ইয়াত কৰিম। চ' লেটাৰ ৰাইটিঙৰ যিটো প্ৰথমত যেতিয়া ইণ্ট্ৰডাকশ্যন হ'ব, তাৰ কাৰণে কিছুমান আমি লাইন লিখি লৈছোঁ। তাৰ কাৰণে তোমালোকে এই লাইনকেইটা মুখস্থ কৰি ল'লে আমি যিকোনো লেটাৰ যেতিয়া আমি আমাৰ ফ্ৰেণ্ডলৈ লিখিম, পেৰেণ্টছলৈ লিখিম, ৰিলেটিভছলৈ লিখিম, আমি এই লাইনকেইটা যিকোনো লেটাৰ ইনফৰ্মেল লেটাৰত আমি লিখিব পাৰিম। তাত আমি বিশেষ চিন্তা কৰিবলগীয়া একো নাই। অকল আমি জানিব লাগিব যে আমি চিঠিটো কিহৰ কাৰণে লিখিছোঁ, হোৱাট ইজ দ্য পাৰ্পছ অফ দ্য লেটাৰ, কিহৰ কাৰণে লিখিছোঁ। যদি মই ক'বলৈ বিচাৰিছোঁ তেতিয়াহ'লে টেল, যদি মই কিবা জনাব বিচাৰিছোঁ ইনফৰ্ম, যদি মই কিবা জানিব বিচাৰিছোঁ তেতিয়াহ'লে ন, যদি মই কিবা ৰিকুৱেষ্ট কৰিছোঁ বা নিমন্ত্ৰণ দিব তেতিয়াহ'লে মই লিখিম ৰিকুৱেষ্ট বা ইনভাইট। চ' সিমানে আমি জানিব লাগিব, সিমানে আমি কেয়াৰফুল হ'ব লাগিব। বাকী লাইনছটো আমাৰ একেটাই থাকিব। হাউ আৰ ইউ? আই এম ফাইন বাই দ্য গ্ৰেছ অফ গড। মই ভালে আছোঁ, আশা কৰিছোঁ তোমালোকেও ভাল আছা। এণ্ড আই এম ৰাইটিং দিছ লেটাৰ। মই লেটাৰটো কিহৰ কাৰণে লিখিছোঁ, সেই উদ্দেশ্যটো আমি ইয়াত লিখিব লাগিব। ডেট ইজ ইণ্ট্ৰডাকশ্যন। যদি আমি তেনেকৈ নিলিখোঁ, আমি আৰু কেইটামান লাইন লিখি লৈছোঁ, যেনেকৈ আই ৰিচিভড ইয়ৰ লেটাৰ yesterday, আই এম ফাইন হিয়াৰ এণ্ড হোপ ডেট এভৰিথিং ইজ ফাইন দেয়াৰ, আই হেভ ৰিটাৰ্ণ দিছ লেটাৰ টু টেল। চ' হয়তো আমি এই লাইনকেইটা লিখিম, নহ'লে আমি এনেকৈ লিখিম। চ' এই দুটা লাইন আমি মুখস্থ কৰি ল'ব লাগিব। ইণ্ট্ৰডাকশ্যন পাৰ্টৰ কাৰণে আমাৰ একো চিন্তা কৰিবলগীয়া নাই, বা আমি একো প্ৰব্লেম নহয়। আফটাৰ ইণ্ট্ৰডাকশ্যন আৱাৰ নেক্সট ষ্টেপ ইজ কণ্টেণ্ট। আৰু এই কণ্টেণ্টটো অলপ আমাৰ কাৰণে কষ্টৰ কাম হ'ব।
কিহৰ কাৰণে কাৰণ এইটো আমি মুখস্থ কৰি থ'ব নোৱাৰোঁ এণ্ড কণ্টেণ্ট ডিপেণ্ডছ কমপ্লিটলি আপন দ্য ছাবজেক্ট আমাক যে চিঠিখন লিখিব দিছে বা আমি চিঠিখন যে লিখিছোঁ তাৰ উদ্দেশ্যৰ ওপৰত ডিপেণ্ড কৰিব যদি আমি চিঠি এখন লিখিছোঁ কাকবাৰ ইনভাইট কৰিবলৈ তেতিয়াহ'লে এইটো ইনভিটেশ্যন লিখিব লাগিব যদি আমি কাকবাৰ কিবা এটা ক'বলৈ বিচাৰিছোঁ যেনেকৈ মোৰ ফ্ৰেণ্ডলৈ মই ক'ব বিচাৰিছোঁ মোৰ পৰীক্ষাটো ভাল হ'ল তেতিয়াহ'লে মই সেই এক্সামৰ কথাটো ডিছক্ৰাইব কৰিব লাগিব চ' কণ্টেণ্টটো হ'ল আমাৰ মেইন বডিৰ মেইন পাৰ্টছ আৰু ইয়াত আমি ডিছক্ৰাইব কৰিব লাগিব আৰু ইয়াত আমি এৰাউণ্ড 80 to 100 ৱৰ্ডছ লিখিছোঁ যদি আমি 80 to 100 ৱৰ্ডছ নোৱাৰোঁ একো প্ৰব্লেম নাই কিন্তু আমি 4 to 5 লাইন ট্ৰাই কৰিম কিন্তু একেবাৰে আমি এৰি নিদিওঁ এক্সামত আমি কিন্তু এই 3 বা 4 লাইনো যদি আমি লিখিব পাৰোঁ তেতিয়াহ'লে আমি আশা কৰিব পাৰোঁ যে আমি এক্সামত এটা ভাল নম্বৰ পাম ইন লেটাৰ ৰাইটিং চ' তোমালোকে ইমান চিন্তা কৰিব নালাগে কণ্টেণ্ট যেতিয়া ছাবজেক্টটো হ'ব যিটো বিষয়ে লিখিব দিব তাৰ বিষয়ে আমি 2-3 লাইন যেনেকৈ হ'লেও আমি চেষ্টা কৰিম আৰু যদি আমি তাতকৈ বেছি লিখিব পাৰোঁ তাতো বৰ ভাল কথা হ'ব চ' ডেট ইজ কণ্টেণ্ট চ' কণ্টেণ্টৰ পিছত হ'ব আমাৰ কনক্লুজন ঠিক একেদৰে কনক্লুজনৰ কাৰণে আমি কেইটামান লাইন লিখি লৈছোঁ আৰু এই লাইনকেইটা আমি চবতে ইউজ কৰিব পাৰোঁ প্লিজ কনভে মাই ৰিগাৰ্ডছ যদি আমি আমাৰ বন্ধুলৈ লিখোঁ ফ্ৰেণ্ডলৈ লিখোঁ তেতিয়াহ'লে মই কাক ৰিগাৰ্ডছ জনাম মানে কাক মই মৰম যাচিব বিচাৰিছোঁ মই তোমাৰ পেৰেণ্টছলৈ মানে মোৰ বন্ধুৰ পেৰেণ্টছলৈ চ' মই লিখিম ইয়'ৰ পেৰেণ্টছ যদি মই দেউতালৈ লিখোঁ মই কি লিখিম মাদাৰলৈ মৰম যাচিবলৈ আণ্টলৈ যদি আংকললৈ লিখোঁ যদি ব্ৰাদাৰ এণ্ড ছিষ্টাৰলৈ লিখোঁ তেতিয়াহ'লে ক'ম টু মাই মাদাৰ এণ্ড ফাদাৰ চ' ডেট ডিপেণ্ডছ আপন দ্য আমি কালৈ চিঠিটো লিখিছোঁ আৰু তাৰপিছত নেক্সট লাইনটো আমি লিখি ল'ব পাৰোঁ হোপ ইউ উইল ৰাইট টু মি as soon as you receive this letter so লেটাৰটো পোৱাৰ লগে লগে তুমি মোক ৰিপ্লাই কৰিবা বুলি সেই লাইনটো আমি যিকোনো লেটাৰত আমি লিখি দিব পাৰোঁ আৰু এটা লাইন মই এড কৰি দিছোঁ হোপ ইউ উইল হনাৰ দিছ হাম্বল ইনভাইটেশ্যন এইটো যদি আমি কাৰোবালৈ ইনভিটেশ্যন লিখোঁ যদি আমি কাৰোবালৈ নিমন্ত্ৰণ জনাওঁ তেতিয়াহ'লে আমি এই লাইনটো লিখিলে হ'ব যদি আমি নিমন্ত্ৰণ নহয় তেতিয়াহ'লে আমি এই লাইনটো লিখিব দৰকাৰ নাই বাকী আমাৰ এই লাইনকেইটা লিখিলে হৈ যাব ডেট ইজ কনক্লুজন চ' কনক্লুজনৰ পিছত কি হ'ব আমাৰ Yes, subscription to or yours loving, yours sincerely, yours affectionately. ইয়াত আমি yours faithfully আমি কম ব্যৱহাৰ কৰোঁ বা yours truly. So আমি যেনেকৈ yours loving, sincerely, affectionately আমি ব্যৱহাৰ কৰিম তাৰপিছত হ'ব নিজৰ নাম আৰু যিহেতু আমি এক্সামত লিখি আছোঁ এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি আছোঁ যদি আমি এক্সাম হলত লিখিবলগীয়া হয় তেতিয়াহ'লে আমি নিজৰ নাম এড্ৰেছটো আমি ক'তো মেনশ্যন কৰিব নালাগে চ' নিজৰ ঠাইত আমি কি লিখিম XYZ ঠিক আছে আমি এটা এক্সাম্পল চাই লওঁ So write a letter to your friend telling him her what you intend to do after the examinations. পৰীক্ষাৰ পিছত তুমি কি কৰিব বিচাৰিছা নিজৰ বন্ধু বা বান্ধৱীলৈ এটা চিঠি লিখা আৰু এইটো এক্সামত আহিছিলে 2018ত so ফাৰ্ষ্ট আমি কি কৰিম yes we have to write our address নিজৰ এড্ৰেছ লিখিব লাগিব so নিজৰ এড্ৰেছ লিখিলোঁ এক্সাম হল আসাম তাৰপিছত ডেট আৰু এটা কথা মনত হ'ব লাগিব যে আমি ফৰ্মেল লেটাৰত একেটাই কৰিছিলোঁ ইয়াতো আমি একেটাই কৰিম যে whenever we write after every step আমি এটা লাইন এৰি দিম যিমানকেইটা ষ্টেপ থাকিব when we go to the next step আমি কি কৰিম এটা লাইন এৰি যাম চ' আফটাৰ ডেট আমাৰ কি হ'ব celebration so dear friend যিহেতু মই বন্ধুলৈ লিখিছোঁ dear friend তাৰপিছত মেইন বডি চ' মেইন বডি চোৱা মই একে লাইনটো কপি কৰি দিছোঁ তাৰ পৰা যিটো লাইন আমি মুখস্থ কৰিব কৈছিলোঁ সেই লাইনটোকে মই লিখি দিছোঁ অকল মই ইয়াত কি কৰিছোঁ I am writing this letter মই কিয় লিখিছোঁ উদ্দেশ্যটো মই ইয়াত মেনশ্যন কৰিছোঁ আৰু উদ্দেশ্যটো আমাৰ ছাবজেক্টত কুৱেশ্যনত দিয়াই আছে কিয় কাৰণে লিখিছোঁ intend to after the examination so hey subject মই ইয়াত লিখি দিছোঁ এটোৱে মোৰ লেটাৰ লিখাৰ পাৰপজটো so that is very easy for part of the introduction after introduction our contentত কি লিখিব লাগিব যে মই যিহেতু প্লান কৰিছোঁ পৰীক্ষাৰ পিছত কৰিম বুলি so মই গুৱাহাটীলৈ যাম বুলি প্লান কৰিছোঁ তাৰ বিষয়ে মই অলপ ডেছক্ৰিপশ্যন দিছোঁ চ' তোমালোকে যেনেকৈ পাৰা তেনেকৈ ডেছক্ৰিপশ্যন দিলেই হ'ল আফটাৰ ডেট কনক্লুজনতো আমি একেটা লাইনে মুখস্থ কৰি পেলাই মই ইয়াত কপি কৰি দিছোঁ তাৰে লাইনকেইটা মই ইয়াত লিখি দিছোঁ প্লিজ কনভে মাই ৰিগাৰ্ডছ টু ইয়ৰ পেৰেণ্টছ যিহেতু মই ফ্ৰেণ্ডলৈ লিখিছোঁ তেতিয়াহ'লে মই কালৈ মৰম যাচিম মোৰ বন্ধুৰ পেৰেণ্টছলৈ চ' ইয়ৰ পেৰেণ্টছ হোপ ইউ উইল ৰাইট টু মি as soon as you get my letter চ' লেটাৰটো পোৱাৰ লগে তুমি মোক ৰিপ্লাই কৰিবা বুলি মই আশা কৰিছোঁ এণ্ড আফটাৰ ডেট কি হ'ব ইয়ৰ্ছ লাভিং ফ্ৰেণ্ড আৰু লাষ্টত নিজৰ নাম যিটো এক্সাম হয় ইউ উইল ৰাইট XYZ চ' আশা কৰিছোঁ তোমালোকক এই ভিডিঅ'টো সহায় কৰিব আৰু যদি কিবা প্ৰশ্ন কিবা যদি ডাউট থাকে মোৰ চেনেলৰ কমেণ্টত গৈ পেলাই কমেণ্ট কৰিব পাৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ এণ্ড হেভ এ গুড